নমস্কাৰ এই মুহূৰ্তত স্বাগতম ষ্টুডিঅ'ত ৰশ্মিতা আৰু ইতিমধ্যে আমি জনাইছো যে ৩৪৪ জনলৈ বৃদ্ধি পাইছে অসমত কৰোনা আক্ৰান্তৰ সংখ্যা শনিবাৰে নিশা নতুনকৈ চিনাক্ত কৰা হৈছে ১৭ জন আক্ৰান্তক আৰু আক্ৰান্তসকলৰ ৪ জন হৈছে চিৰাঙৰ ৪ জন তিনিচুকীয়াৰ এজন গোৱালপাৰাৰ ৩ জন কাছাৰ আৰু ৩ জন হাইলাকান্দি আৰু ২ জন ত্ৰিপুৰাৰ শনিবাৰে একেদিনাই অসমত ৮৭ জন আক্ৰান্তক চিনাক্ত কৰা হৈছে টুইটাৰ যোগে জনালে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান অসমত চিকিৎসাধীন ২৮২ জন লোক আৰোগ্য লাভ কৰিছে ৫৭ জন লোকে ইতিমধ্যে মৃত্যু ঘটিছে ৪ জন আক্ৰান্তৰ আৰু নিজ ৰাজ্যলৈ ঘূৰাই পঠোৱা হৈছে ৩ জনক পুনৰবাৰ জনাও যে অসমত বৰ্তমান ৩৪৪ জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা শনিবাৰে নিশা নতুনকৈ চিনাক্ত হৈছে ১৭ জন আক্ৰান্তসকলৰ ৪ জন চিৰাং ৪ জন তিনিচুকীয়া এজন গোৱালপাৰা আৰু ৩ জন কাছাৰ ৩ জন হাইলাকান্দি আৰু ২ জন ত্ৰিপুৰাৰ শনিবাৰে একেদিনাই অসমত ৮৭ জন আক্ৰান্তক চিনাক্ত কৰা হৈছে আৰু হিমন্ত বিশ্ব শৰ্মা টুইটাৰ যোগে কথা প্ৰকাশ কৰিছে বৰ্তমান অসমত চিকিৎসাধীন হৈ আছে ২৮২ জন আৰোগ্য লাভ কৰিছে ৫৭ জনে আৰু ইতিমধ্যে মৃত্যু ঘটিছে ৪ জন আক্ৰান্তৰ আৰু ৰেজনৰ অন্তৰ্ভুক্ত হ'ব পাৰে ৰাজধানী মহানগৰ এই পৰ্যন্ত ১৬০ জনলৈ বৃদ্ধি পাইছে কামৰূপ মহানগৰ জিলাত কৰোনাত আক্ৰান্তৰ সংখ্যা শনিবাৰে একেদিনাই সৰু সজাই কোৱাৰেণ্টাইন চেণ্টাৰত থকা ৫০ জন লোকৰ দেহত ধৰা পৰিছে মহামাৰী কৰোনাৰ অৱস্থিতি ২০০ জন লোক আক্ৰান্ত হ'লেই কামৰূপ মহানগৰ জিলা সোমাব পাৰে ৰেজনত অৱশ্যে গুৱাহাটী চিনাক্ত হোৱা অধিক সংখ্যক লোকেই কামৰূপ মহানগৰ জিলাৰ স্থায়ী বাসিন্দা নহয় ৰেজন ঘোষণা কৰা নকৰা সন্দৰ্ভত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব পাৰিব সিদ্ধান্ত ৰেজনত সোমালেই মহানগৰীত কঠোৰ হ'ব লকডাউন কেন্দ্ৰই জাৰি কৰা চতুৰ্থ পৰ্যায়ৰ লকডাউন গাইডলাইনছৰ মতে এখন জিলাত ২০০ জন লোক আক্ৰান্ত হ'লেই সেইখন জিলাক ৰাজ্য চৰকাৰে ৰেজন হিচাপে অন্তৰ্ভুক্ত কৰিব পাৰিব যদিও এই ক্ষেত্ৰত নাই স্পষ্ট নীতি নিৰ্দেশনা আৰু এই মুহূৰ্তত আমি অধিক তথ্য লাভ হোৱাৰ বাবে সংযোগ স্থাপন কৰিছো আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে ৰাজু আপোনাৰ কাষলৈ আহিছো আৰু বৰ্তমান উদ্বেগজনক খবৰ যে সমগ্ৰ ৰাজ্যজুৰি ইতিমধ্যে ৩৪৪ জনলৈ কৰোনাত আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে আৰু গুৱাহাটী মহানগৰ বিশেষকৈ বৰ্তমান এই পৰ্যন্ত ১৬০ জন হৈছে গৈ ৰাজু চাওক ৰশ্মিতা বৃদ্ধি পাই আছে কৰোনা আক্ৰান্তৰ সংখ্যা আৰু এই ক্ষেত্ৰত আপুনি যিটো বিষয় ইতিমধ্যে ইয়াত উনুকিয়াইছে যে ৰেড জ'ন হ'ব পাৰে গুৱাহাটী মহানগৰ আৰু গুৱাহাটীত যদি চাওঁ তেনেহ'লে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই গৈ আছে কিন্তু ২০০ যিটো সংখ্যা যি পৰিসংখ্যা সেই ২০০ পাব লাগিব এখন জিলা যেতিয়া ৰেড জ'ন হ'ব পাৰে কিন্তু ইয়াৰ যদি আমি চাবলৈ যাওঁ তেনেহ'লে গুৱাহাটীৰ যিখিনি খবৰ ওলাইছে সৰু সজাই কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা যিখিনি খবৰ ওলাইছে বা হোটেলসমূহৰ পৰা যি খবৰ ওলাইছে সেই হোটেলত থকা বা কোৱাৰেণ্টাইন চেণ্টাৰ সৰু সজাইত থকা যিসকল ক'ভিড পজিটিভ ওলাইছে তেওঁলোক গুৱাহাটী মহানগৰী নহয় তেওঁলোকৰ জিলা বেলেগ বেলেগ আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে তিনিচুকীয়া হওক বা যোৰহাট হওক তেনেকৈ বিভিন্ন স্থানৰ লোক ইয়াত বা হোজাই সেইসকল লোক কোৱাৰেণ্টাইন চেণ্টাৰত আছিলে আৰু কোৱাৰেণ্টাইন চেণ্টাৰত থকা সেইসকল লোকৰ এতিয়া পজিটিভ ওলাইছে আৰু ২০০ যিটো পৰিসংখ্যা এখন জিলাক ২০০ হ'ব লাগে ইতিমধ্যে মুখ্য সচিব আৰু ডিজিপিয়ে যিখন প্ৰেছ কনফাৰেন্স দিছিলে তাত সেই কথা উল্লেখ কৰিছে যে কণ্টেইনমেণ্ট জ'ন হ'ব যিবোৰ অঞ্চলত ওলাব তৰুণ নগৰ তেনেকৈ আমি কালিৰ দিনটোত কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা আছিলে তৰুণ নগৰৰ এটা বিশেষ অঞ্চল ঠিক তেনেদৰেই যিসমূহ অঞ্চলত ওলাব সেই অঞ্চলসমূহক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হ'ব তাৰ পৰিৱৰ্তে এখন জিলাত ২০০ যদি হয় ক'ভিড পজিটিভৰ সংখ্যা যদি ২০০ হয় তেনেহ'লে সেই জিলাখনক ৰেড জ'ন হিচাপে ঘোষণা কৰিব কিন্তু গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰত তেনে হোৱা নাই এতিয়ালৈকে যে গুৱাহাটী মহানগৰীৰ সেইসকল লোক নহয় কামৰূপ মহানগৰৰ সেইসকল লোক নহয় গতিকে তেওঁলোক বেলেগ বেলেগ জিলাৰ পৰা যিহেতু থকা ইয়াত কোৱাৰেণ্টাইন চেণ্টাৰ তেওঁলোক আছিলে তেওঁলোকৰ এতিয়া ক'ভিড পজিটিভ পোৱা গৈছে সেইবাবেই এতিয়ালৈকে গুৱাহাটী যে ৰেড জ'ন হ'ব তেনেকুৱা ধৰণৰ এতিয়াই ক'ব পৰা নাযায় কিন্তু এই যিটো সংখ্যা বৃদ্ধি পাইছে ৰশ্মিতা ৩৪৪লৈকে ইতিমধ্যে বৃদ্ধি পালে প্ৰথম অৱস্থাত খুব কমকৈ গুৱাহাটী সকলোৱে ভাবিছিলে গুৱাহাটী হয়তো ছেফ জ'ন হিচাপে থাকিব গুৱাহাটীত তেনেকুৱা ধৰণৰ ঘটনা নহয় গুৱাহাটীত ক'ভিড পজিটিভ নোলাব কিন্তু সেই মুহূৰ্তত দেখা গৈছে যে গুৱাহাটীত তেনেকুৱা ধৰণৰ কিছুমান ট্ৰেভেল হিষ্ট্ৰী থকা বা ট্ৰেভেল হিষ্ট্ৰী নথকা কিছু সংখ্যক লোকৰ গাতো ক'ভিড পজিটিভ পোৱা গৈছে গতিকে এই ক্ষেত্ৰত এতিয়া বাহক কোন হ'ব পাৰে সেই কথা কোনো এই মুহূৰ্তত নাজানে মংগলু চাহানীৰ সংস্পৰ্শলৈ যিসকল আহিছিলে তেওঁলোকৰ ক'ভিড পজিটিভ পোৱা গৈছে বা এতিয়া বৰ্তমান যিহেতু এতিয়া বাহকৰ ক্ষেত্ৰত ট্ৰেভেল হিষ্ট্ৰী নথকা লোকৰ মাজতো ক'ভিড পজিটিভ যিহেতু পোৱা গৈছে গতিকে এই কথাটোৱে বেছি সকলোকে শংকিত কৰি তুলিছে আৰু এই সময়ছোৱাত সকলোৱে এক প্ৰকাৰ এটা কথা কৈছে যে আমি হয়তো
COVID-19ৰ সৈতে সহাৱস্থান কৰিব লাগিব আৰু আহি থকা সময়ছোৱাত আমি সহাৱস্থানৰ বাবে যিখিনি আমি কাম কৰিব লগা হয় আমি যিখিনি সাৱধানতা অৱলম্বন কৰিবলগীয়া হয় সেই সাৱধানতাখিনি আমি যদি অৱলম্বন কৰিব পাৰোঁ তেনেহ'লে আমি COVID-19ক আমি জয়ী কৰিব পাৰিম কিন্তু উদ্বেগজনকভাৱে সমগ্ৰ বিশ্বত এই যে COVID-19ৰ কথা আছে সেই COVID-19 বৃদ্ধি পাই আছে বিশ্বজুৰি ই এক ত্ৰাসৰ সৃষ্টি কৰি আছে আৰু এই সময়ছোৱাটো যদি চোৱা যায় তেনেহ'লে একাংশ লোকে কিন্তু এতিয়াও সাৱধানতা সজাগতা যি সচেতনতাৰ প্ৰয়োজন আছে সেই সচেতনতা বহু লোকে লোৱা নাই বহু লোকে মাস্ক পৰিধান নকৰাকৈ তেওঁলোক বাহিৰলৈ ওলাই আহে হেণ্ড চেনিটাইজাৰ তেওঁলোকে ব্যৱহাৰ নকৰে বহু লোক তেনেকুৱাও এতিয়াও আছে তেওঁলোকে এতিয়াও ওলাই কৰি চলিব বিচাৰে যে এয়া কোনো এই COVID-19 আমাৰ গাত নাহে বা আমি COVID-19ৰ সৈতে COVID-19 আমাৰ নহ'ব পাৰে গতিকে সেইসকল লোকক আমি সজাগ কৰিব বিচাৰিম সাৱধান তেওঁলোক হওক আৰু সজাগ হৈ তেওঁলোকে নিজক বচোৱাৰ লগতে পৰিয়ালটোক বচাওক সমাজখনক বচাওক কাৰণ COVID-19ৰ সৈতে আমি সহাৱস্থান কৰিবই লাগিব আহি থকা সময়ছোৱাত গতিকে যিখিনি সজাগ সাৱধানতাৰ প্ৰয়োজন হয় সেই সজাগতা আৰু সাৱধানতা আমি ল'ব লাগিব যাতে ৰেড জ'ন গুৱাহাটী মহানগৰখিনিক যিসকলে ভাল পায় কামৰূপ মহানগৰত যিসকলে বাস কৰে তেওঁলোকে যদি মহানগৰখনক ভাল পায় বা নিজৰ জিলাখনক ভাল পায় তেনেহ'লে তেওঁলোকে সেই জিলাখনক ভাল পোৱা লোকজনে নিজকে সাৱধান কৰি ৰাখক আৰু যাতে ৰেড জ'নলৈ সেই জিলাখন পৰ্যবেক্ষিত নহয় হয় নিশ্চয় ৰাজু গুৰুত্বপূৰ্ণ প্ৰসংগ যে বৰ্তমান আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে লগতে বহিৰাজ্যৰ পৰা বহু সংখ্যক লোকৰ আগমন ঘটিব 1 তাৰিখৰ পৰা বা 25 তাৰিখৰ পৰা গতিকে বৰ্তমান কোৱাৰেণ্টাইন চেণ্টাৰৰ সংখ্যা বৃদ্ধি কৰিব লাগিব ৰাজ্য চৰকাৰৰ ওচৰতে বৃহৎ প্ৰত্যাহ্বান যদি এতিয়া জখমা হস্পিটেলখন COVID-19 হস্পিটেল পৰিৱৰ্তন কৰিব লাগিব সমান্তৰালভাৱে সোণাপুৰতো এতিয়া বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৰাজু চাওক ৰশ্মিতা সেইকাৰণে মই এটা কথা উল্লেখ কৰিছোঁ যে যিসকল লোকে নিজকে ভাল পায় বা জিলাখনক ভাল পায় ৰাজ্যখনক ভাল পায় সেইসকল লোক সজাগ হৈ থাকক সাৱধান হৈ থাকক কাৰণ ৰাজ্য চৰকাৰৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে বা স্বাস্থ্য বিভাগৰ বাবে এক প্ৰত্যাহ্বানলৈ পৰিগণিত হৈছে এই মুহূৰ্তত কাৰণ বেড কমি আহিছে যদি আমি হস্পিটেলবোৰত চাবলৈ যাওঁ তেনেহ'লে হস্পিটেলত যিসমূহ বিচনাৰ প্ৰয়োজন হয় COVID-19ৰ বাবে সেই বিচনা লাহে লাহে কমি আহিছে গতিকে নিজক সজাগ সাৱধান কৰি ৰাখক কাৰণ আপুনি যদি কাৰোবাৰ দেহত COVID-19 ধৰা পৰে তেনেহ'লে সেই লোকজনে যদি বিচনা এখনো নাপায় তেনেহ'লে এই সময়খিনি যথেষ্ট স্পৰ্শকাতৰ হৈ পৰিব কাৰণ পৰিয়ালৰ লোকেও সেই লোকজনৰ সৈতে থাকিব নোৱাৰে কাৰণ পৰিয়ালৰ লোকো সেইজন লোকৰ পৰা সংস্পৰ্শিত হ'ব পাৰে গতিকে এই সময়ছোৱাত সজাগ হোৱাৰ দৰকাৰ হৈ পৰিছে সাৱধান হোৱাৰ দৰকাৰ হৈ পৰিছে আৰু সজাগ সাৱধানতাইহে এই COVID-19ৰ সৈতে যিখন আমাৰ যুঁজ আছে সেই যুঁজখনত আমি জয়লাভ কৰিব পাৰোঁ আৰু ইতিমধ্যে আপুনি উল্লেখ কৰাৰ ধৰণে জখমা চিকিৎসালয় যিখন আছিলে সেই চিকিৎসালয়খনকো ইতিমধ্যে COVID-19ৰ যিসকল পেচেণ্ট থাকিব তেওঁলোকৰ বাবে জখমা হস্পিটেলখনো ঠিক কৰা হৈছে স্বাস্থ্য বিভাগৰ কাৰণে এইখিনি সময় প্ৰত্যাহ্বান হৈ পৰিছে গতিকে এই সময়ছোৱাত আমি প্ৰত্যেকেই স্বাস্থ্য বিভাগক বা ৰাজ্য চৰকাৰখনক সহযোগ কৰা উচিত আৰু সহাৱস্থান COVID-19ৰ সৈতে সহাৱস্থান আমি কৰিবই লাগিব গতিকে অৰ্থনৈতিক বিপ্লৱৰ কথা আছে গতিকে এই সময়ছোৱাত অৰ্থনৈতিক পৰিকাঠামো যিটো আছে সেইটো গঢ়ি তোলাৰ কথা আছে আৰু এই সময়ছোৱাত সেইবাবে প্ৰত্যেকেই সজাগ আৰু সাৱধান হৈ থকা উচিত নিশ্চয় ৰাজু ধন্যবাদ জনাইছোঁ প্ৰত্যেকে সজাগ আৰু সাৱধান হ'ব লাগিব আৰু বিশেষকৈ গুৱাহাটী মহানগৰৰ বাকীয়ে নিজকে এগৰাকী সুনাগৰিক হিচাপে তেওঁলোকৰ দায়িত্বখিনি এতিয়া পালন কৰিব লাগিব কেৱল আমি ৰাজ্য চৰকাৰ বা জিলা প্ৰশাসনলৈ বাট চাই থাকিলে নহ'ব বা তেওঁলোকে কি ব্যৱস্থা লৈছে তালৈ হাত সাৱটি বহি থাকিলে নহ'ব তালৈ চাই নিজেও আমি সচেতন হ'ব লাগিব অযথা বাহিৰলৈ ওলাই নাহিব যিহেতু অসমত আৰু বৰ্তমান বিশেষকৈ গুৱাহাটী মহানগৰী 160 জন পাইছেগৈ গতিকে কিছু যদি আক্ৰান্ত সংখ্যা বৃদ্ধি পায় আৰু 40 জন বৃদ্ধি পালে কিন্তু ৰেড জন হৈ পৰিব তেতিয়া যিখিনি সুবিধা বৰ্তমান ৰাজ্যবাসী বা মহানগৰবাসীয়ে লাভ কৰি আছে সেই সুবিধাখিনি উপলব্ধ নহ'ব আপোনাৰ বা মোৰ বাবে গতিকে নিজকে সচেতন আৰু সাৱধানতাৰে ৰখাৰ এইখিনি এক জটিল সময় যি সময়ছোৱাত আমি বৰ্তমান ৰাজ্য চৰকাৰ বা স্বাস্থ্য বিভাগক সহযোগ কৰিব লাগিব অন্যথা ৰাজ্য চৰকাৰৰ সন্মুখত এক বৃহৎ প্ৰত্যাহ্বান যিহেতু অনাগত দিনত বহু সংখ্যক লোকৰ আগমন ঘটিব বহিৰাজ্যৰ পৰা ইতিমধ্যে বাহিৰৰ পৰা 12 লাখকৈ অধিক লোক আহিবলৈ বাকী আছে অসমলৈ গতিকে সেইসকল লোক অহাৰ পিছত কেনে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব সেয়া সহজে অনুমেয় হৈ পৰিছে বৰ্তমান যিটো অসমত 346 জনলৈ আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে আৰু ৰাজুৱে উল্লেখ কৰিছে যে বৰ্তমান নিজকে সুৰক্ষিত কৰি ৰখাৰে এক মূল দায়িত্ব আমাৰ গতিকে সকলোৱে আহক আমি এগৰাকী সুনাগৰিকৰ দায়িত্ব বৰ্তমান পালন কৰোঁ আৰু বৰ্তমান ৰাজ্য চৰকাৰে যেনেধৰণে এক জটিল পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে বা বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে সেই সন্দৰ্ভত নিজকে সচেতন আৰু সজাগ কৰি আমি ৰাজ্য চৰকাৰ বা স্বাস্থ্য বিভাগক সহায় কৰোঁ
উভতি আহিছোঁ বাতৰিৰ মাজলৈ আৰু বৰ্তমান ৩,৮৬৭ জনলৈ বৃদ্ধি পাইছে ভাৰতত কৰোনাত মৃত লোকৰ সংখ্যা বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ১৪৭ জন আক্ৰান্ত লোকৰ শনিবাৰে পুৱা ৮ বজালৈ মৃত্যু হৈছে ৩,৭২০ জনৰ মহাৰাষ্ট্ৰত সৰ্বাধিক ১,৫৭৭ জন লোকৰ মৃত্যু হৈছে আৰু এই পৰ্যন্ত ভাৰতত আক্ৰান্ত লোকৰ সংখ্যা হৈছে গৈ ১,০১,৮৬৮ জন লোক বিশ্বজুৰি কৰোনাত মৃত লোকৰ সংখ্যা হৈছে গৈ ৩,৪৩,৯৮২ জন আক্ৰান্ত মুহূৰ্তৰ মানে ব্ৰেকিং নিউজ আমি জনাইছোঁ যে ৩,৮৬৭ জনলৈ ভাৰতত কৰোনাত মৃত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ১৪৭ জন আক্ৰান্তৰ শনিবাৰে পুৱা ৮ বজালৈকে মৃত্যু হৈছিল ৩,৭২০ জনৰ মহাৰাষ্ট্ৰতে সৰ্বাধিক ১,৫৭৭ জন লোকৰ মৃত্যু হৈছে আৰু এই পৰ্যন্ত ভাৰতত আক্ৰান্ত লোকৰ সংখ্যা ১,৩১,৮৬৮ জন বিশ্বজুৰি কৰোনাত মৃত লোকৰ সংখ্যা ৩,৪৩,৯৮২ জন আৰু এতিয়া মহানগৰীৰ হোটেলে কৰোনাতংক ৩খনকৈ হোটেলত এই পৰ্যন্ত ৩৬ জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে পাণবজাৰৰ এখন হোটেলত ১৮ জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে আক্ৰান্ত আটাইকেইজন লোকৰে ঘৰ হৈছে হুজাইত উলুবাৰীৰো এখন হোটেলত ১৫ জনৰ দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি ইতিমধ্যে আক্ৰান্তসকলক জখমা হস্পিটেলত ভৰ্তি কৰা হৈছে আক্ৰান্তসকল মুম্বাইৰ পৰা আহি হোটেলত আছিল কোৱাৰেণ্টাইনত বৰঝাৰৰ সমীপৰ এখন হোটেলতো এজন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে আৰু ইতিমধ্যে আমি জনাইছোঁ যে এতিয়া মহানগৰী হোটেলে কৰোনাতংকৰ সৃষ্টি হৈছে ৩খনকৈ হোটেলত ধৰা পৰিছে ৩৬ জনকৈ কৰোনা আক্ৰান্ত এই সন্দৰ্ভত আৰু অধিক তথ্য আমি লাভ কৰি বিপুল বৰ্মনৰ পৰা পুৱাৰ ভাগৰ পৰা তেওঁ জনাই আছে সবিশেষ খবৰ বিপুল পুনৰ আপোনাৰ কাষলৈ আহিছোঁ আৰু ইতিমধ্যে এই পৰ্যন্ত গুৱাহাটী মহানগৰীৰ ৩খনকৈ হোটেলত ৩৬ জনকৈ আক্ৰান্ত চিনাক্ত হৈছে সমান্তৰালভাৱে ৰাজ্যৰ আন যিসকল প্ৰান্তত লোকসকল আছে হোটেলত সেইসমূহতো কোৱাৰেণ্টাইনত থকা বহুসংখ্যক লোক ইতিমধ্যে ধৰা পৰিছে য'ত ডিব্ৰুগড় ঘটনাও যদি আমি চাওঁ যে দেৱিকা হোটেলত এগৰাকী চেন্নাইৰ পৰা অহা যুৱক ধৰা পৰিছে গতিকে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে হোটেলসমূহত কেনেধৰণৰ ব্যৱস্থা লোৱা হৈছে সেয়া এক ডাঙৰ প্ৰশ্ন হৈ দেখা দিছে যিহেতু বহুসংখ্যক লোক আৰু আহিবলৈ বাকী আছে আৰু বৰ্তমান গুৱাহাটী আৰু বিশেষকৈ অসমত কোৱাৰেণ্টাইন চেণ্টাৰৰ সংখ্যা কিন্তু বৃদ্ধি কৰা পৰিলক্ষিত হৈছে এই যিখিনি লোকৰ কথা আপুনি কৈছে যে হোটেলত থকাৰ পিছত তেওঁলোকৰ সোৱাইপ টেষ্ট কৰা হৈছিল আৰু সোৱাইপ টেষ্টত এই কোভিড-19 কৰোনা ভাইৰাছ পজিটিভ পোৱা হৈছিলে আৰু তাৰ ভিতৰত অন্যতম হ'ল মোৰ পিছফালে থকা হোটেল প্ৰাগ কণ্টিনেণ্টেল পাণবজাৰত আৰু এই হোটেলখনতে হুজাইৰ যিসকল লোক তেওঁলোকে মুম্বাইৰ পৰা আহিছিলে আৰু ১৮ জন লোক এই কোভিড-19 কৰোনা ভাইৰাছত তেওঁলোকৰ সোৱাইপ টেষ্টত পজিটিভ পাইছিলে আৰু তেওঁলোকক এতিয়া হস্পিটেলত কৰোনা হস্পিটেলত ৰখা হৈছে আৰু অন্যান্য ক্ষেত্ৰত আমি দেখিছিলোঁ যে ইতিমধ্যে যি সৰু সজাই যিখন কোৱাৰেণ্টাইন চেণ্টাৰ আছিলে সেই কোৱাৰেণ্টাইন চেণ্টাৰত তাত মানুহ থ'বলৈ এতিয়া ঠাই নাইকিয়া হৈ গৈছে আৰু হস্পিটেলৰ ক্ষেত্ৰত আমি যদি কওঁ যে GMCH আৰু MMCH তাতো এতিয়া বিচনা খালী নাই আৰু সেইকাৰণে চৰকাৰে এটা সিদ্ধান্ত লৈছিলে যে কালাপাহাৰত থকা জখমা হস্পিটেল আৰু লগতে জালুকবাৰীৰ আয়ুৰ্বেদিক হস্পিটেল এই দুয়োখন হস্পিটেল এতিয়া কৰোনা হস্পিটেললৈকে পৰ্যবেক্ষিত হৈছে আৰু তেনে ক্ষেত্ৰতে দেখিছিলোঁ যে কালাপাহাৰৰ হস্পিটেলখনতো এতিয়া বিচনা খালী নাই কৰোনা এতিয়া সংখ্যা বৃদ্ধি পাইছে যেতিয়াই অন্য ৰাজ্যৰ পৰা আমাৰ অসমীয়া লোকসকল যেতিয়া ঘৰলৈ উভতি আহিছে তেওঁলোকে নিজৰ গাড়ীৰে হওক বা বাছেৰে হওক তেতিয়া এই সংখ্যা বৃদ্ধি পাইছে আৰু এতিয়া ১ তাৰিখৰ পৰা যেতিয়া ট্ৰেইন আকৌ বিশেষ ২খন ট্ৰেইন আহিব তেতিয়া হয়তো আৰু এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ বাবে জিলাই সমষ্টিয়ে আমি দেখিছিলোঁ যে কোৱাৰেণ্টাইন চেণ্টাৰ যিবিলাক মহাবিদ্যালয় আছে স্কুল আছে হস্পিটেল আছে সৰু সৰু হস্পিটেল বা ষ্টেডিয়াম সেইবিলাক কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে সাজু কৰিছে যোৱাকালি দেখিছিলোঁ যে কৰোনা ভাইৰাছ আক্ৰান্ত এজনো হোৱা নাছিলে কিন্তু ডিমা হাছাওৰ নিচিনা ঠাইতো ৭ জনৰ দেহত সোৱাইপ টেষ্ট কৰাৰ পিছত পজিটিভ পাইছে গতিকে সকলোৱে চিন্তিত হৈ পৰিছে আৰু এতিয়া কিছু ক্ষেত্ৰত সাজু কৰি তুলিব বুলি আমি জানিব পাৰিছোঁ কাৰণ ইতিমধ্যে বৰ্ষাপাৰা ষ্টেডিয়ামখনো অসম ক্ৰিকেট সন্থাই কোৱাৰেণ্টাইন চেণ্টাৰ কৰিবলৈ চৰকাৰক দিব বুলি তেওঁলোকে কৈছিলে আৰু নেহেৰু ষ্টেডিয়ামখনো আছে আৰু আমিনগাঁও ৰাজীৱ গান্ধী ষ্টেডিয়ামখন আছে গতিকে এতিয়া যদি বহিৰাজ্যৰ পৰা যদি
লোকসকল আহে তেওঁলোককতো কোৱাৰেণ্টাইন কৰিবই লাগিব 14 দিনৰ বাবে অতি কমেও 7 দিনটো তেওঁলোকে হোটেল বা ষ্টেডিয়ামত বা সেই কোৱাৰেণ্টাইন চেণ্টাৰত থাকিব লাগিব গতিকে ইয়াৰ বাবে কিন্তু চৰকাৰে ৰাজ্য চৰকাৰে স্বাস্থ্য বিভাগে বা NHM-এ তেওঁলোকে কিন্তু এই কোৱাৰেণ্টাইন চেণ্টাৰসমূহ সাজু কৰাৰ এটা ব্যৱস্থা কৰিছে যদি কৰবাত মানুহ ভৰ্তি হৈছে নতুনকৈ আকৌ সেই ষ্টেডিয়াম বা অন্য শিক্ষানুষ্ঠানসমূহ তেওঁলোকে চাইছে কিন্তু এতিয়া আমি কৈছো যে যেহেতু বাহিৰৰ পৰাতো মানুহখিনি আহিবই লাগিব অসমলৈকে নিজৰ ৰাজ্যলৈ তেনে ক্ষেত্ৰত আমাৰ যিসকল লোক আগৰ পৰাই আমি অসমত আছো সেইখিনি লোকে কিন্তু সজাগ আৰু সচেতন হৈ থাকিব লাগিব কাৰণ এটা কথা আপুনি উল্লেখ কৰিছিলে আগতে যদি ৰেড জোন হ'ব লাগে তেতিয়াহ'লে কিন্তু গোটেইখিনি কিন্তু যিখিনি শিথিল কৰিছিলে সেই গোটেইবোৰ কিন্তু আগৰ দৰে আকৌ সেই পূৰ্বৰ প্ৰথম পৰ্যায়ৰ লকডাউনৰ নিচিনা এক পৰিস্থিতিৰ সৃষ্টি হ'ব ৰশ্মিতা হয় নিশ্চয় বিপুল গুৰুত্বপূৰ্ণ প্ৰসংগ যে এতিয়া বৰ্তমান গুৱাহাটী মহানগৰীৰ কথা যদি চাওঁ কামৰূপ মহানগৰ তাত 160 জন হৈছে গৈ 40 জন হ'লে ৰেড জোন হৈ পৰিব গতিকে বৰ্তমান যিখিনি সুবিধা উপলব্ধ হৈ আছে সেয়াও নোহোৱা হ'ব গতিকে এতিয়া মূল দায়িত্ব হৈছে আমাৰ যে এগৰাকী সুনাগৰিক হিচাপে আমি দায়িত্ব যাতে পালন কৰি যাওঁ ৰাজ্য চৰকাৰ বা স্বাস্থ্য বিভাগে তেওঁলোকৰ কৰণীয়খিনি কৰি গৈছে কিন্তু এগৰাকী নাগৰিকৰ দায়িত্ব পালন কৰাৰ সময় এতিয়া আহি পৰিছে চাওক এইখিনিতে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন বিভিন্নজনে আমাক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে মই আকৌ এবাৰ উনুকি আহিছোঁ যে যিহেতু অসম ক্ৰিকেট সন্থাই ইয়াৰ আগতেই কৈছিলে যে আমাৰ বৰ্ষাপাৰা ষ্টেডিয়ামখন কোৱাৰেণ্টাইন চেণ্টাৰ কৰিব পাৰে আৰু লগতে নেহেৰু ষ্টেডিয়ামখন কৰিম বুলি চৰকাৰে থিৰাং কৰিছিলে আৰু এখন আছে আমিনগাঁৱত বৃহৎ আকাৰৰ যিখন ৰাজীৱ গান্ধী ইনডোৰ ষ্টেডিয়াম গতিকে এইখিনি অতি সোনকালে কোৱাৰেণ্টাইন চেণ্টাৰ কৰিলে তেতিয়া তাত বাহিৰাজ্যৰ পৰা অহা লোকসকলে সুকীয়াকৈ তাত কোৱাৰেণ্টাইন হ'ব পাৰিব তেতিয়াহ'লে অন্য লোকৰ সংস্পৰ্শলৈ নাহিব হোটেলখিনি সৰু সৰু হোটেল যিবিলাক আছে সেই হোটেলবিলাক লোৱাতকৈ এই ষ্টেডিয়ামবিলাক ল'লেই বেছি ভাল হয় বুলি বিভিন্নজনে ইতিমধ্যে প্ৰকাশ কৰিছে গতিকে এইটো চৰকাৰে বিচাৰ কৰিব কিন্তু এই মুহূৰ্তত আমি এটা কথা উল্লেখ কৰিব পাৰোঁ যে 25 তাৰিখৰ পিছত যিহেতু অন্য ৰাজ্যৰ পৰা বিমানবোৰ আহিব বৰঝাৰ বিমানবন্দৰলৈ আৰু 1 তাৰিখৰ পৰা যিহেতু বিভিন্ন ট্ৰেইন আহিব শতাব্দী ট্ৰেইন ব্ৰহ্মপুত্ৰ মেইল আৰু অন্যান্য ট্ৰেইনসমূহ আহিব গতিকে আমাৰ লোকসকলে অধিক সচেতন হৈ থাকিব লাগিব কাৰণ অসমীয়া লোকসকল বহিৰাজ্যত যি ধৰণে আবদ্ধ হৈ আছে তেওঁলোকে ঘৰলৈ উভতি আহিব গতিকে আৰু লগতে যি বজাৰ সমাৰ বা অফিচ কাছাৰী কৰিবলৈ যাওঁতে আমি যিখিনি সাৱধানতা অৱলম্বন কৰিব লাগে ৰশ্মিতা সেইখিনি আমি প্ৰত্যেকেই কৰিব লাগিব আজি আমি দেখিছোঁ বহুতে ধেমালি কৰি আছে তেওঁলোকে কোনো ধৰণৰ মাস্ক পৰিধান কৰা নাই বা হেণ্ড গ্লোভছ পিন্ধা নাই বা হাত চেনিটাইজ কৰা নাই এইসমূহ কিন্তু আমি চৰকাৰে ক'ব আৰক্ষীয়ে আমাক বাধা দিব সেই পৰ্যায়লৈ যাব নালাগে নিজেই নিজকে সচেতন কৰি তেওঁলোকে সুৰক্ষিত হৈ থাকিব লাগিব তেতিয়াহ'লেহে আমি এই কৰোণা আক্ৰান্তৰ পৰা আমি বাচি থাকিব পাৰিম কাৰণ কিয় এই শেহতীয়াভাৱে যি 350ৰ এতিয়া 50 হ'লগৈ আৰু যদি সোৱাইপ টেষ্টৰ ফলাফল আহিবলৈ বাকী আছে গতিকে আমি ধৰিব পাৰোঁ আৰু 5 দিনৰ ভিতৰত আৰু বহুতৰে এই অসমৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু 200 জন যদি গুৱাহাটী মেট্ৰ'ত হয় কামৰূপ মেট্ৰ'ত হয় তেতিয়াহ'লে ইয়াত ৰেড জোন ঘোষণা কৰিব ইতিমধ্যে এই কথাটো ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ চন্দ্ৰ কৃষ্ণ ডাঙৰীয়াই বিপুল ধন্যবাদ জনাইছোঁ আপোনালৈ আৰু বিপুলে জনালে যে বৰ্তমান অসমত আচলতে অনাগত সময়ছোৱাত কেনেধৰণৰ ভয়ংকৰ পৰিস্থিতি উদ্ভৱ হ'ব পাৰে যদি আমি নিজকে সচেতন আৰু সজাগ কৰি নাৰাখোঁ আৰু ইতিমধ্যেই ৰাজ্য চৰকাৰলৈ ইতিমধ্যে আহ্বান জনোৱা হৈছে যাতে মহানগৰী হোটেলসমূহৰ সলনি যি কথা ইতিমধ্যে বিপুলে উল্লেখ কৰিছে যে নেহেৰু ষ্টেডিয়াম বা আমিনগাঁৱৰ যিখন ষ্টেডিয়াম সেইসমূহো হয়তো দিয়া হ'ব বা বিবেচনা কৰা হ'ব যদি আক্ৰান্ত সংখ্যা অসমত বা ৰাজ্যত ক্ৰমান্বয়ে এতিয়া বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু বহু লোক 12 লাখ লোক আহিবলৈ বাকী আছে অসমলৈ এতিয়াও গতিকে সেইসকল লোক যদি পৰৱৰ্তী সময়ত অসমত আহে হয়তো কোৱাৰেণ্টাইন চেণ্টাৰৰ সংখ্যা বৃদ্ধি কৰিব লাগিব আৰু সেই সময়ছোৱাত আচলতে ইমান বৃহৎ সংখ্যক লোকক ৰাজ্য চৰকাৰে ক'ত ৰাখিব তাক লৈ এতিয়া চিন্তা চৰ্চা চলিছে সমান্তৰালভাৱে আমি জনাওঁ যে এইসকল লোক যেতিয়া আহিব বা কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা ঘৰলৈ আহিব বহুতৰে আচলতে লক্ষণ দেখিবলৈ পোৱা নাযায় সেইসকল লোকৰ সংস্পৰ্শলৈ আহিলে কিন্তু যথেষ্ট ভয়ংকৰ পৰিস্থিতি উদ্ভৱ হ'ব পাৰে গতিকে এতিয়াৰ পৰা সচেতন আৰু সজাগ হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে আৰু ইতিমধ্যে আমি জনাইছোঁ যে গুৱাহাটী মহানগৰীত 160 জন হৈছেগৈ আৰু 40 জন বৃদ্ধি হ'লেই গুৱাহাটী মহানগৰী কিন্তু ৰেড জোন হিচাপে পৰিগণিত হ'ব তেতিয়া যি বৰ্তমান শিথিল কৰি দিয়া হৈছে লকডাউন সেয়া সম্পূৰ্ণৰূপে উঠাই লোৱা হ'ব বা নিষেধাজ্ঞা জাৰি কৰা হ'ব ফলে শীঘ্ৰেই জালুকবাৰী আয়ুৰ্বেদিক কলেজক পূৰ্ণ পৰ্যায়ৰ কোভিড-19 হাস্পতাললৈ পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে অসমত কৰোনা আক্ৰান্তৰ বৰ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে এই উদ্দেশ্যে শনিবাৰে জালুকবাৰী আয়ুৰ্বেদিক কলেজ পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ লগত আছিল ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাও এই সন্দৰ্ভত অচিৰেই আনুষ্ঠানিক ঘোষণা কৰিব ৰাজ্য চৰকাৰে উল্লেখ্য যে অসমত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ সময়ছোৱাতেই গুৱাহাটীৰ MMCH হাস্পতালত নতুনকৈ ৰোগী ৰখাৰ স্থান নোহোৱাৰ পিছতে শনিবাৰে কালাপাহাৰৰ জখমা হাস্পতালক কোভিড হাস্পতাল ৰূপে মুকলি কৰা হৈছিল
আৰু ইতিমধ্যে বিপুলে জনাইছে যে কালাপাৰাৰ যিখন জখমা হস্পিটেল আছিল সেইখনতো বৰ্তমান ক্ৰমান্বয়ে ভৰ্তি হৈছে ৰোগীৰ সংখ্যা যিহেতু কালিৰ দিনটোত শনিবাৰ দিনটো যদি চাওঁ একেটা দিনতে সৰ্বাধিক 87জন আক্ৰান্তক চিনাক্ত কৰা হৈছে গতিকে ক্ৰমান্বয়ে বহিৰাজ্যৰ পৰা যিমান লোক আহিছে নিজ নিজ খৰচত তেওঁলোক আহিছে বা বাছেৰে আহিছে ট্ৰেইনেৰে হয়তো আৰু কেইটামান দিনৰ পিছতে আহিব গতিকে আক্ৰান্ত সংখ্যা যেতিয়া বৃদ্ধি পাইছে এতিয়া ৰাজ্য চৰকাৰৰ এতিয়া বিভিন্ন স্থানত পৰিদৰ্শন কৰিছে তেওঁলোকে জালুকবাৰী আয়ুৰ্বেদিক কলেজখন চাইছেগৈ কালি নিশাৰ ভাগত গৈ হিমন্ত বিশ্ব শৰ্মা তাত উপস্থিত হৈছেগৈ আৰু সেইখনো পূৰ্ণ পৰ্যায়ৰ কোভিড-19 হাস্পতাললৈ পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সমান্তৰালভাৱে আমি জনাইছোঁ যিখন নেহেৰু ষ্টেডিয়াম আছে নেহেৰু ষ্টেডিয়ামতো হয়তো বহু সংখ্যক লোক যদি আহে তাতো ৰখাৰ ব্যৱস্থা কৰাৰ এক পৰিকল্পনা ইতিমধ্যে ৰাজ্য চৰকাৰে হাতত লৈছে গতিকে অসমত কৰোনা আক্ৰান্ত বৰ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি এইসমূহ সিদ্ধান্ত এতিয়া গ্ৰহণ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে আৰু ফলে এতিয়া বানৰ খবৰ নেৰানেপেৰা বৰষুণৰ বাবে এতিয়া জলমগ্ন হৈ পৰিছে ধুবুৰী বানৰ তলত ধুবুৰী চহৰৰ কেইবাটাও পথ কৃত্ৰিম বানত ককবকাইছে ধুবুৰীবাসীয়ে ধুবুৰীতে হাহাকাৰ পৰিস্থিতিৰ মুহূৰ্তত যিহেতু নেৰানেপেৰা বৰষুণ মুকলধাৰ বৰষুণ হৈ আছে যাৰ ফলত জলমগ্ন হৈ পৰিছে ধুবুৰী বানৰ তলত পৰিছে ধুবুৰী চহৰৰ কেইবাটাও পথ কৃত্ৰিম বানপানীত এতিয়া ধুবুৰীবাসীয়ে যথেষ্ট দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হৈছে যিহেতু চলাচল কৰাৰ ক্ষেত্ৰত যিসমূহ পথ আছে সেই পথ উপপথসমূহ বৰ্তমান বানৰ তলত আৰু এই মুহূৰ্তত আমি জ্যোতিৰ্ময় কাষলৈ গৈছোঁ ধুবুৰীত কেনেধৰণৰ এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে জ্যোতিৰ্ময় দেখুৱাব শেহতীয়া খবৰ জ্যোতিৰ্ময় হয় ৰশ্মিতা বৰ্তমানে আমি য'ত আছোঁ ইয়া হৈছে ধুবুৰী বজাৰৰ এটা মূল পথ NH ৰোড বুলি ক'ব লাগিব আৰু এই NH ৰোড বিগত ৰাতি প্ৰায় 3 বজাৰ পৰা নেৰানেপেৰা বৰষুণৰ এক কথাত যথেষ্ট বৰষুণ হৈছে আৰু বৰষুণৰ ভিতৰত কিন্তু সমগ্ৰ NH ৰোডটো বৰ্তমানে এই দৃশ্য দেখুৱাইছোঁ এয়া হৈছে ধুবুৰী বজাৰ অঞ্চল আজি ঈদৰ বজাৰ কাইলৈ ঈদ যথেষ্ট মানুহ আজিৰ তাৰিখত হয়তো ইয়াত আহিলে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি তেওঁলোকে বজাৰ কৰিলে তেওঁলোকে দি আছিল কিন্তু বৰ্তমানে বজাৰৰ এই দৃশ্যলৈ লক্ষ্য কৰক সমগ্ৰ NH ৰোড জলমগ্ন কেৱল মাত্ৰ NH ৰোডে নহয় ইয়াৰ দোকান পোহৰ বেছিভাগ অংশতে বৰ্তমানে খুলিব পৰা নাই এখন দুখনকৈ দোকান খুলিবলৈ আৰম্ভ কৰিছে কিন্তু এতিয়া অধিকাংশ দোকানী খুলিব পৰা নাই এক বৰ্তমানে এক ভয়াৱহ পৰিস্থিতি হৈছে বুলি এই মুহূৰ্তত ক'বলৈ এফালে হৈছে কৰোনাৰ যি আচলতে সংক্ৰমণ বা কৰোনাৰ যি ফলত যি ধৰণে হোম কোৱাৰেণ্টাইনৰ পৰা আদি কৰি কোৱাৰেণ্টাইন কৰা হৈছে মানুহ বিভিন্ন অসুবিধাত আছে মানুহ এই মুহূৰ্তত তাৰ ওপৰত আকৌ ভূতৰ ওপৰত দানৱ দেহা দি বৰ্তমানে দিছে কৃত্ৰিম বানপানী আৰু বানপানীৰ ফলত এখন দুখনকৈ দোকান লাহে লাহে খুলিবলৈ আৰম্ভ কৰিছে যদিও কোনো ধৰণৰ কোনো গ্ৰাহক তেওঁলোকৰ ওচৰত অহা নাই কেইটা বজাত খুলিছে আপুনি দোকান 8টা বজাত খুলিছোঁ মানুহ আহিছে নেকি না যিমান পানী কিয় মানুহ আহিব ঈদৰ বজাৰ আজিতো আশা কৰিছিল অলপ বিক্ৰী হ'ব বুলি আশাটো কৰিছিলোঁ আমি হয় বিক্ৰী বাৰ্তা হ'ব আৰু কিন্তু যিমান বানপানী হৈ আছে কি মানুহ আহে হয় ৰশ্মিতা এয়া আমি NH ৰোডত ধুবুৰীৰ দৃশ্য দেখুৱাইছোঁ ধুবুৰী কিন্তু প্ৰতিটো অঞ্চলতে ধুবুৰী জেলৰ ভিতৰত পানী ধুবুৰী পুৰণা হস্পিটেলৰ ভিতৰত বৰ্তমানে পানী সমগ্ৰ অঞ্চল বৰ্তমানে যথেষ্ট পৰিমাণে বৰষুণ হৈছে পুনৰ উল্লেখ কৰিছোঁ কেমেৰা পাৰ্চন ৰাজা শৰ্মা সেই দৃশ্য দেখুৱাই আছে যিমান দূৰলৈকে কেমেৰাৰ লেন্সে ঢুকি পাইছে আচলতে সেই দৃশ্য যিমান দূৰৰ পৰা আমি দেখা পাইছোঁ গোটেই পানী ইয়াৰ এটা গড়কাপ্তানি পথ ধুবুৰী বজাৰৰ ভিতৰত এটা মূল পথ আৰু মূল পথৰ ভিতৰৰ বৰ্তমানে এই দৃশ্য আৰু সেই দৃশ্য ৰাইজে কিন্তু যথেষ্ট অসুবিধাৰ মাজত আছে গৃহবন্দী হৈ পৰিছে এক কথাত ক'ব লাগিব ব্ৰাছৰ দুয়োপাৰে মানুহ বৰ্তমানে গৃহবন্দী হৈ আছে ওখৰ যিখিনি দোকানৰ ঠাই আছে তাত থিয় হৈ আছে আৰু সেই দোকানবোৰৰ পিছে পিছে সম্পূৰ্ণ এইটো ৰেচিডেঞ্চিয়েল এৰিয়া হয় আৰু সেই ৰেচিডেঞ্চিয়েল এৰিয়াৰো কিন্তু বৰ্তমানে একে অৱস্থা হৈছে যথেষ্ট পানী বৰ্তমানে পানীত চাৰিওফালে আবদ্ধ হৈ পৰিছে গাড়ী মটৰ ইত্যাদি পানীত বৰ্তমানে আবদ্ধ হৈ পৰিছে এনেকুৱা দৃশ্য বৰ্তমানে এই দৃশ্য দেখিছে ধুবুৰী বজাৰ অঞ্চলৰ পৰা ৰশ্মিতা নিশ্চয়কৈ জ্যোতিৰ্ময় দেখুৱাইছে বজাৰ অঞ্চলৰ দৃশ্য গতিকে পূৰ্বতো এনেধৰণৰ ঘটনা হৈ আছেনে বৰষুণৰ ফলত যিহেতু দেখিবলৈ পোৱা গৈছে যে বজাৰসমূহত বিশেষকৈ নলাৰ যিসমূহ ফুটপাথ থাকে সেইসমূহ পুতি পেলোৱা হয় বা তাৰ ওপৰত দোকান বহে তাৰ ভিতৰত পিছত পানী ওলাই যাব নোৱাৰে গতিকে ধুবুৰীত এয়া কিমান দিনৰ দৃশ্য বা পূৰ্বতো এনেধৰণৰ অসুবিধাৰ তেওঁলোকে সন্মুখীন হৈ আছে নেকি বা বৰ্তমান পানী ওলাই যোৱাৰ ক্ষেত্ৰত কিবা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে নেকি নিশ্চয়কৈ ৰশ্মিতা এটা কথা ক'ব লাগিব ধুবুৰীৰ NH ৰোডৰ এটা দীৰ্ঘদিনীয়া সমস্যা নতুনকৈ কিছুমান ড্ৰেইন বনোৱা হৈছে যদিও ড্ৰেইনৰ কিন্তু সেই পানী ওলোৱাৰ ব্যৱস্থা যি ধৰণে থাকিব লাগিছিল সেই ধৰণে নাই আৰু এটা কথা ক'ব লাগিব দোকানদাৰ আচলতে ৰাইজৰো কিছু দুখ আছে যে দোকানৰ সন্মুখৰ ড্ৰেইনসমূহ তেওঁলোকে অকুপাই কৰি ৰাখিছে তাৰ কাৰণে কিন্তু বেছি অসুবিধা হৈছে আপোনাৰ কোনখন দোকান হয় পুষ্পাঞ্জলি হয় এই পানীত কি অসুবিধা হৈছে আজি বজাৰত মানুহে বজাৰত কি দোকান খুলি মানে পানী হোৱাৰ কাৰণটো কি ইমান পানী কিয় আহে ড্ৰেইনবিলাক জাম হৈ আছে সেইকাৰণে ড্ৰেইন চাফা হোৱা নাই চাফা হোৱা নাই সেইকাৰণে জাম হৈ আছে মানে কিমান দিনৰ পৰা চাফা হোৱা নাই ড্ৰেইনবোৰ মোটামুটি 2-3 মাহটো হ'ল আৰু লকডাউনৰ আগৰ পৰা হোৱা নাই হয়
নিশ্চয়কৈ বৰষুণ আৰম্ভ হোৱা বৰষুণৰ বতৰ আৰম্ভ হোৱাৰ লগে লগে যিটো ড্ৰেইন চাফা হ'ব লাগিছিল তাৰ পূৰ্বে আচলতে চাফা হোৱা নাই কিন্তু এটা কথা ৰশ্মিতা এই মুহূৰ্তত ক'ব পাৰি কৰোনাই যি ধৰণে সংঘাৰী ৰূপ লৈছে বৰ্তমান চাফাই কৰ্মীৰ পৰা আদি কৰি তেওঁলোকে যি ধৰণে হস্পিটেলৰ পৰা আৰম্ভ কৰি কোৱাৰেণ্টাইন চেণ্টাৰ আদিত ব্যস্ত হৈ পৰিছে নিশ্চয়। এই ধৰণৰ কাম কৰিবলৈ কিন্তু এতিয়া সময়ৰ অভাৱ হৈছে যেন বৰ্তমানে অনুভৱ হৈছে আৰু সেই পানীৰ কিন্তু তাৰ এটা কাৰণ আৰু এটা কথা অবৈজ্ঞানিকভাৱে কিছু ড্ৰেইন নলা নিৰ্মাণৰ কাৰণেও কিন্তু তেনে এটা বৰ্তমানে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি এই মুহূৰ্তত ক'ব পাৰি নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আমি জ্যোতিৰ্ময় ধুবুৰীৰ এয়া পৰিস্থিতি দেখুৱালে যে এটা বজাৰ অঞ্চল তাতো বৰ্তমান এয়া পানী য'ত বৰ্তমান যিসকল গ্ৰাহকো আহিবলৈ আচলতে অগ্ৰসৰ হৈছিল কিন্তু গ্ৰাহকো অহা নাই বৰ্তমান এফালে লকডাউন আনফালে দোকান পোহাৰসমূহ খুলি দিয়া হৈছে যদিও নেৰানেপেৰা বৰষুণৰ ফলত ধুবুৰীৰ বহুকেইটা অঞ্চল বৰ্তমান পথ উপপথ বানৰ কবলত পৰিছে আৰু ইতিমধ্যে জ্যোতিৰ্ময় জনাইছে যে কিছু সংখ্যক ড্ৰেইন নিৰ্মাণ কৰা হৈছিল যদিও বৰ্তমান অবৈজ্ঞানিকভাৱে নিৰ্মাণ কৰাৰ ফলত পানী ওলাই যাব পৰা নাই যাৰ ফলত এই অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে সমান্তৰালভাৱে চাফাই কৰ্মীসকলে 2-3 মাহ ধৰি ড্ৰেইনসমূহ পৰিষ্কাৰ নকৰাৰ ফলতো আন এক অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে এতিয়া ধুবুৰীবাসী ৰাইজ এই মুহূৰ্তত পুনৰ